বন্ধুসকল স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আজি ফুৰিবলৈ আহিলোঁ শ্বহীদ ক্ষেত্ৰ গুৱাহাটী। তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত আটক ধুনীয়াকৈ সজাই তোলা হৈছে। প্ৰথমতে উল্লেখ কৰা হৈছে বা ইয়াত উল্লেখযোগ্য এটি লিখনি লিখা আছে, শ্বহীদ প্ৰণাম তোমাক। এটি জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। তো এয়া মেইন গেটেৰে আমি সোমাম। ইয়াত বঢ়িয়াকৈ চেকিং কৰি লয়, চেকিং কৰি পেলাই আপোনাক সোমাব দিয়ে। তো ইয়াত এটা কথা মন কৰিব যে চেকিং হোৱাৰ পিছত আপুনি যেতিয়া এণ্ট্ৰি মাৰিব বা ইয়াত হয়তো আপোনালোকে ভাবিব পাৰে কোনো ধৰণৰ ফি লোৱা হয় নেকি। ইয়াত কোনো ধৰণৰ ফি লোৱা নহয়। ইয়াতে চাওক, সন্মুখত আমি শ্বহীদৰ কাৰণে যিটো স্মাৰক তৈয়াৰ কৰা হৈছে বা নিৰ্মাণ কৰি থকা হৈ আছে, ইয়াতে আপোনালোকে দেখা পাই আছে বহুত ধুনীয়াকৈ বনাই লোৱা হৈছে। বিশাল এটা এৰিয়া। আজি আমি সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে চাওক, বঢ়িয়াকৈ পুখুৰী দিয়া আছে, ইয়াত পানী আছে, বহুত চৰাই চিৰিকটি ইয়াত আছে। আমি ওপৰৰ পৰা আমি যিটো মেইন যিটো ষ্টেচন বা যিটো আছে তাতে সোমাই পেলাই আপোনালোকক ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম। তো আহক, আমাৰ লগতে থাকিব। শ্বহীদ প্ৰণাম তোমাক। শহীদ প্রণাম তোমাক, শহীদ প্রণাম তোমাক। ইয়াত আমাৰ চেণ্ডেল জোতা যিয়ে নহওক কিয় খালী ভৰিৰে আমি সোমাব লাগিব। চেণ্ডেল জোতা ইয়াত থৈ যাব লাগিব আমি শ্বহীদৰ স্মৃতি যিটো সন্মানাৰ্থে। ইয়াত চাব, বহুখিনি যিখিনি মানুহ আহিছে গোটেইখিনিয়ে কিন্তু চেণ্ডেল জোতাবিলাক থৈ আহিছে। এই যিটো আমি সোমাই আছোঁ, এই পথেৰে সোমাই পেলাই মেইন যিটো আমাক বনোৱা হৈছে বিল্ডিংটো, তাৰ চাৰিওফালে এটা ৰাউণ্ড মাৰিব লাগিব বা ৰাউণ্ড মাৰি থকা এটা ছিষ্টেম আছে। ইয়াতে চাওক, জোতা চেণ্ডেল গোটেইখিনিয়ে থৈ আহিছে। আমি যদি এইফালৰ পৰা ভিউখিনি চাওঁ, ইয়াতে চাব পানীখিনি কেনেকুৱা পৰিষ্কাৰ, স্বচ্ছ পানী, একদম স্বচ্ছ পৰিষ্কাৰ। একেবাৰে তলি যিখিনি পাথৰখিনি লগোৱা আছে গোটেইখিনি চোৱা যায় বা ইয়াত দেখা পোৱা যায়। তো ইয়াত আহিলে তেনেকুৱা এটা বহুত বঢ়িয়া এটা ফিল যেন আপোনালোকে পাই যাব। নিশ্চয় আহিব, এবাৰ আহিলেহে কথাখিনি গম পাব। সেই যে তলত যে এবাৰ পুখুৰীৰ কথা ক'লোঁ, সেই পুখুৰীখিনি ইয়াত আহি কেনেকুৱা ভিউ লাগিছে চাওক এবাৰ, বহুত বঢ়িয়া। ইয়াতে চাব বগলী আৰু আমাৰ ফালে হাৰগিলা বুলি কওঁ, ডাঙৰ ডাঙৰ চৰাইখিনি আপোনালোকে নিশ্চয় দেখা পাই আছে। আপোনালোকৰ ফালে বা কি কোৱা হয় নিশ্চয় কমেণ্ট কৰি জনাব। বহুত ধুনীয়া। ইয়াত আহিলে খালী চকুৰে দেখা পালে কি বহুত বঢ়িয়া এটা ফিলিংছ আহে। ইয়াতে চাব, চৰাইখিনিয়ে নিজৰ মনৰ আনন্দত মাছ ধৰি খাই আছে আৰু সিহঁতে নিজে এটা স্বাধীন এখন ৰাষ্ট্ৰ যেন লাগি আছে তেখেতসকলৰ কাৰণে। নিশ্চয় বহুত বঢ়িয়া। এই চৰাইখিনি চাব, একেদমে ন' টেনশ্যন, মনৰ আনন্দত আছে। বিয়লিবেলা ইয়াত বহুত ট্ৰেফিক হয়, আপোনালোকে নিশ্চয় দেখা পাই আছে। তো আমাৰ বিকিয়ে কেমেৰা কৰি আছে, আমাৰ ভাতিজা বিকি। দেখুৱাই দিবলৈ কৈ আছোঁ যে তুমিও তোমাৰ ফেচখন দেখুৱাই দিয়া। তো দুয়োজনে ককাক ভাতিজাকে একেলগে ইয়াত ৰাউণ্ডটো এবাৰ লৈ আছোঁ। সম্পূৰ্ণ ৰাউণ্ড এটা মাৰিবলৈ হ'লে প্ৰায় 20 পৰা 25 মিনিটমান সময় লাগে আৰু। তো এইখিনি সময় আমি দুয়োজনে মিলি পেলাই ফুৰি আছোঁ আৰু ইয়াৰ ভিউখিনি সময়ে সময়ে লৈ আছোঁ। লুইতৰ পাৰৰে তুমি দেখা ল'ৰা, তুমি এটো বুকু পাতি দিলা। ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন জাতিৰ। প্ৰায় 20 মিনিটত সম্পূৰ্ণ কমপ্লিট কৰিলোঁ। এবাৰ মেইন গেটেৰে আমি মেইন বিল্ডিঙৰ ভিতৰলৈ সোমাই যাম। তো ৰাস্তাত কিন্তু বহুত সজাই পৰাই তুলিছে। সম্পূৰ্ণ কাম এতিয়াও কমপ্লিট হোৱা নাই, চলি আছে যদিও, তথাপিও বহুত ধুনীয়া লাগিছে। এতিয়াও সম্পূৰ্ণৰূপে মুকলি হৈ উঠা নাই।
তো ইয়াত বহুত লাইটিং চাইটিং লগোৱা আছে, কিন্তু লাইটিংখিনি এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই মানে সেইখিনি। প্ৰথমতে আমি জয় আই অসম বুলি দেখা পাম। ইয়াত বহুত ডাঙৰ আকাৰত এটা অসমৰ মানচিত্ৰ লগতে জয় আই অসম বুলি উল্লেখ কৰা হৈছে। আৰু ইয়াতে এইফালে চাব আমি দেখুৱাই আছোঁ আপোনালোকক, সেই যে পোষ্টাৰখিনি দেখা পাই আছে, বিভিন্ন ধৰণৰ ছবি ইয়াত দেখুওৱা হৈ আছে। ইয়াতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ ছবি আছে। লগতে ইয়াতে যে যিখিনি আমি দেখা পাই আছোঁ, ইয়াত বহু মানুহে ভিৰ কৰি আছে। ইয়াত আমি যিখিনি গেলাৰী দেখা পাম, গেলাৰীত বহু ধৰণৰ এই যে ছবিবিলাক দেৱালত দেখা পাই আছে, প্ৰতিজন শ্বহীদৰ স্মৃতি হিচাপে ইয়াত উল্লেখ কৰা হৈছে, বা ইয়াত লিখাও আছে কাৰ কি ছিষ্টেমত কোনখিনি কৰা হৈছে বা কোনে কেনেকুৱা ক্ষেত্ৰত শ্বহীদ হৈছিলে, কাৰ নাম কি, ঠিকনা কি, গোটেইখিনি দিয়া আছে। তো ইয়াতে চাব আমি শ্বহীদ স্মাৰক সৌধ ইয়াত উল্লেখ কৰা হৈছে। শ্বহীদ স্মাৰক সৌধ ইয়াতে ষ্টেচু বনোৱা হৈছে, হাফ ষ্টেচু। ইয়াতে প্ৰতিজনৰ নামৰ কাষতে মানে যিটো প্ৰতিমূৰ্তি বনোৱা হৈছে তাৰ কাষতে নাম ঠিকনা উল্লেখ কৰা হৈছে। আপোনালোকে আহিলে গোটেইখিনি চাই ল'ব পাৰে। এবাৰ ভালকৈ বঢ়িয়াকৈ সজাই থোৱা হৈছে, প্ৰত্যেকৰ নাম ঠিকনাখিনি ইয়াত উল্লেখ কৰি দিয়া হৈছে। স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰা ৰণ, তুমি এটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা, ভাৰতীৰ নুমলী গীত বচাবলে। লাহে লাহে আমি বিল্ডিঙৰ ওপৰৰ মহলালৈ গৈ আছোঁ। ওপৰৰ মহলাৰ পৰা কিন্তু বহুত বঢ়িয়া লাগে, মানে তলৰ গ্ৰাউণ্ড ফ্ল'ৰত কিন্তু ষ্টেচুখিনি দিয়া আছে। আৰু ওপৰ মহলাত কি আছে আপোনালোক দেখুৱাবলৈ লাহে লাহে আমি ওপৰলৈ উঠি আছোঁ। কিন্তু ইয়াত আহি পেলাই আকাশখন বহুত ধুনীয়াকৈ দেখা পোৱা যায়। লগতে আমি তলত যিখিনি ষ্টেচু দেখা পাওঁ বহুত বঢ়িয়া। ইয়াতে চাব ফটো উঠিলে বহুত ভাল লাগে, বহুতে ব্যস্ত ফটো উঠাত, আমিও বহুখিনি ফটো ইয়াতে ল'লোঁ। তো বহুত ভাল লাগে। চাওক ওপৰৰ পৰা আমি যদি তলফালে চাওঁ, বহুত ধুনীয়া এটা দৃশ্য ইয়াত আহে, মানে ওপৰৰ আকাশখিনি, সেয়া সূৰ্য দেখা পোৱা যায়। চাওক ইয়াত আমি ওপৰৰ মহলাত আহিলোঁ, ওপৰৰ মহলাৰ পৰা তলৰখিনিও ভিউ বহুত বঢ়িয়া লাগে। লগতে আকাশখিনি আমি খোলা দেখা পাওঁ, আৰু মানে বহুত এটা ভাল এটা মানে মুঠৰ ওপৰত কৈ এইটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ, মনৰ যিটো কথা আছে। আপুনি এবাৰ যদি আহে নিশ্চয় কথাখিনি নিজে ফিল ল'ব পাৰিব, আৰু ফিলিংছ লোৱাৰ পিছত সেই কথাখিনি গম পাব। তো ইয়াতে চাব আমি এই যিটো মানে ৰুম বনোৱা হৈছে, এই ৰুমৰ মাজত সোমাই গ'লোঁ। একচুৱেলি এইটো মেডিটেশ্যন হল বুলি উল্লেখ কৰা আছে। ইয়াত মানে মেডিটেশ্যন কৰাৰ কাৰণে সজোৱা আছে, টোটেলি মেডিটেশ্যনৰ কাৰণে ইয়াত লগোৱা আছে, ছিষ্টেমটো তেনেকুৱা কৰিছে। আপোনালোকে মেডিটেশ্যন ল'ব পাৰে। মানে এতিয়াও সম্পূৰ্ণৰূপে ষ্টাৰ্ট হোৱা নাই, জাষ্ট মানে কামখিনি চলি আছে, কাম ক্লিয়াৰে হোৱা নাই। তো ইয়াৰ ওপৰত আৰু আছে, এই যে ওপৰত আপোনালোক দেখা পাই আছে, এইখিনি যাব পৰা ধৰণৰ তেনেকুৱা ধৰণৰ কোনো ছিষ্টেম নাই। এই যে দৰ্জাখিনি তলা লগোৱা আছে, যেতিয়া হয়তো সম্পূৰ্ণ হৈ উঠিব, ফুল্লি অ'পেন হ'ব, সেই সময়ত হয়তো এইবিলাকৰ মানে তলা লগোৱাখিনি ক্লিয়াৰ কৰি দিব। আৰু এনেকৈ লাহে লাহে ঘূৰি পকি আমি অৱশেষত ইয়াৰ পৰা আহিবলৈ আৰম্ভ কৰিলোঁ। তো মুঠৰ ওপৰত কথা এটাই ক'ব বিচাৰোঁ যে বহুত ভাল লাগিল, বহুত ভাল লাগিল। সময় পালে আপোনালোকে এবাৰ আহি ইয়াত ফুৰি যাব, বহুত ভাল লাগিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিল। শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক।